সৰু সুৰা ভাষাত যদি ঘৰুৱা ভাষাত কওঁ হালকা হৈ গ'ল। তাৰমানে APSCৰ বহুত দায়িত্ব আমি চাৰিওফালে বিতৰণ কৰি দিলোঁ, যাতে APSCয়ে নিয়মীয়াভাৱে, যিটো অলপ আগতে চিফ ছেক্ৰেটাৰীয়ে কৈ গ'ল যে ACS APSৰ পৰীক্ষা, জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা যাতে নিয়মিতভাৱে কৰিব পাৰে। যোৱা 5 বছৰত আটাইতকৈ হাইয়েষ্ট বেনিফিট হৈছে ইঞ্জিনিয়াৰসকল। ইমান ইঞ্জিনিয়াৰ আমি এপইণ্টমেণ্ট দিছোঁ, আগত কেতিয়াও ইমান ইঞ্জিনিয়াৰে নিযুক্তি পোৱা নাছিল। PWD, ৰুৰেল ডেভেলপমেণ্ট, ৱাটাৰ ৰিচোৰ্চ, আজিও মই লিষ্টখন চালে দেখা পাইছোঁ যে ইঞ্জিনিয়াৰৰ নিযুক্তি আটাইতকৈ বেছি JEE এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হওক, more than 700। কামো বাঢ়িছে। আৰু ৱাটাৰ ৰিচোৰ্চ, PWD, DRDA সকলো ডিপাৰ্টমেণ্টতে আজি এসময়ত আমাৰ ইঞ্জিনিয়াৰৰ যি অভাৱ আছিল তাক আমি দূৰ কৰিব পাৰিছোঁ, কাৰণ প্ৰত্যেক বছৰে আমি ৰিক্ৰুটমেণ্ট কৰিছোঁ। আগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক কলেজত বিশেষকৈ জুনিয়ৰ ইঞ্জিনিয়াৰসকলে চাকৰি নাপাব বুলিয়ে জানিছিলে, কিন্তু আজি আমি আটাইতকৈ বেছি ইঞ্জিনিয়াৰ আৰু JEE সকলক আমি নিযুক্তি দিব পাৰিছোঁ। আমি যেতিয়া কাম কৰি গ'লোঁ, আমাৰ আত্মবিশ্বাস বাঢ়িলে। আজি চাওঁতে চাওঁতে 1 লাখৰ কমিটমেণ্টক আমি 1,60,000 পোৱালোগৈ। আৰু মই বিশ্বাস কৰোঁ যে নিৰ্বাচনৰ নটিফিকেশ্যন ঘোষণা কৰাৰ আগতে আমি 1,60,000ও পাৰ হৈ যাম। আমি আৰু ল'ৰা ছোৱালীক নিযুক্তি দিম। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে, যাক আমি ধৰি ৰাখিব লাগিব। বহু দিনলৈ আমাৰ ল'ৰা ছোৱালীৰ মনত ধাৰণা আছিল যে চাকৰি ৰাজনীতি কৰা নেতা বা টকাৰ জৰিয়তে হ'ব পাৰে। আৰু এই ধাৰণা তেতিয়া আৰু শক্তিশালী হ'ল যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত APSCত চেয়াৰমেন হৈ ৰাকেশ পালে কৰা কাম কাজবোৰ মানুহৰ দৃষ্টিলৈ আহিল। আগতে অকলে কৰি আছিল, গম পোৱা নাছিল। যেতিয়া মানুহৰ সন্মুখলৈকে আহিল, তেতিয়া ল'ৰা ছোৱালীৰ মাজত এটা ধাৰণাৰ সৃষ্টি হ'ল যে পঢ়া শুনা কৰি চাকৰি পোৱা নাযায়। মই বহুত ভাল ভাল ল'ৰা ছোৱালীক লগ পাইছিলোঁ, যিসকলে কোম্পানীত কাম কৰে আৰু নিজৰ যোগ্যতাতকৈ তেওঁলোকে তলৰ চাকৰিতে কাম কৰিছিলে, কাৰণ মোৰ লিংকো নাই, মোৰ টকা পইচাও নাই। আৰু অসমৰ যুৱক যুৱতীৰ মাজত এটা নিৰাশাৰ পৰিৱেশ নিৰ্মাণ হৈছিলে। আৰু যেতিয়া সমাজত নিৰাশাৰ পৰিৱেশ সৃষ্টি হয়, সমাজখন ভালনাৰেবল হৈ পৰে। যিকোনো চোকা ল'ৰা এটা আলফাটো যাব পাৰে, যিকোনো চোকা ল'ৰা এটা NDFBটো যাব পাৰে, যিকোনো চোকা ল'ৰা এটাই যেতিয়াই তেতিয়াই আইন হাতত ল'ব পাৰে, প্ৰভোগ হ'ব পাৰে। যোৱা এটা বছৰ আপোনালোকে যদি খুব ডিপলি চিন্তা কৰে, নেপাল আৰু বাংলাদেশত যেতিয়া তাত ছাত্ৰ আন্দোলন হ'ল, তাৰ পিছৰ পৰাই আমাৰ অসমত একাংশ বুদ্ধিজীৱী আৰু ছ'চিয়েল মিডিয়াত আমি অসমক নেপাল কৰি দিম, অসমক আমি বাংলাদেশ কৰি দিম, এই ধৰণৰ নেৰেটিভ এটা আৰম্ভ হ'ল। কিন্তু সেই নেৰেটিভটো আৰম্ভ হোৱাৰ পিছত কোনো যুৱক যুৱতীয়ে ৰাস্তাত কিয় ওলাই নাহিলে? তাৰ একমাত্ৰ কাৰণ হ'ল নেপালত চৰকাৰী চাকৰি বিনামূলীয়াকৈ নাপায়, অসমত চৰকাৰী চাকৰি পঢ়ি পাই, ইয়াত টকা দিব নালাগে। আমাৰ ল'ৰা ছোৱালীয়ে অনুভৱ কৰিলে যে বাংলাদেশ আৰু নেপালত হতাশাৰ যি কাৰণ, সেই কাৰণ অসমত উপলব্ধ নাই।
চৰকাৰে ল'ৰা ছোৱালীক পঢ়িব সুবিধা দিছে, নিযুত মইনা, নিযুত বাবু, এডমিশ্যন দিছে, চাকৰি বিনামূলীয়াকৈ কৰিছে, মেৰিটত কৰিছে। কোনো মানুহে এটা প্ৰশ্নও কৰিব নোৱাৰে যে এই এপইণ্টমেণ্টত এটা খেলি মেলি আছে। এই গোটেইবোৰ এপইণ্টমেণ্টত আমি খেলি মেলি কৰিব পাৰিলোহেঁতেন, কিন্তু আমাৰ এটা কমিটমেণ্ট আছিলে যে এই 5 বছৰত আমি অসমখনক পৰিৱৰ্তন কৰিম, এটা অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা আঁতৰাই আমি সূৰুজৰ প্ৰভাতী কিৰণ আনিম। আজি আপোনালোকে চাব যে মই যেতিয়া কোনোবা জাগাত কৰবালৈকে যাওঁ, ল'ৰা ছোৱালীৰ দাবীবোৰ পৰিৱৰ্তন হৈ গ'ল। যোৱাকালি মই বঙাইগাঁৱত গৈছিলোঁ, হেলিপেডত নামিলোঁ, বাহিৰত 40-50 জন ল'ৰা থিয় হৈ আছে, হুলস্থুল কৰি আছে, মোক লগ পাব লাগে। চিকিউৰিটিয়ে গাড়ীৰ পৰা নামিব, অভিয়াছলি হাক দিয়ে। তথাপিতো যিহেতু ল'ৰাখিনিয়ে হুলস্থুল কৰি আছে, মই ক'লোঁ গাড়ী ৰখা, নামো। আগবাঢ়ি আহিলে, চিঞৰিব আৰম্ভ কৰিলে। বোলে এজনে ক, তেতিয়া ক'লে যে বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে আমাক এই ফিল্ডখনত দৌৰিব নিদিয়ে। মই বোলো কি দৌৰিব নিদিয়ে, তহঁতৰ কি অসুবিধা হয়? নদৌৰিবি, ঘৰত শুই থাকিবি। বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, নদৌৰিলে চাকৰি ক'ৰ পৰা পাম? তাৰ মানে ল'ৰা ছোৱালীৰ মনত বিশ্বাসটো চাওক। মোক কোৱা নাই যে চাকৰিটো দিয়ক মামা। 40 জন ল'ৰাৰ এজনেও কোৱা নাই যে মামা মোক চাকৰিটো দিয়ক। ল'ৰা ছোৱালীখিনি কি সুধিছে? মোক দৌৰিবৰ সুবিধাটো কৰি দিয়ক। ই এটা কিমান ডাঙৰ ট্ৰান্সফৰ্মেশ্যন যে মনত জানে দৌৰিলেহে পাম। চিফ মিনিষ্টাৰে মোক চাকৰি দিব নোৱাৰে, মই দৌৰিব লাগে। আৰু মোৰ পৰা কি সুবিধা বিচাৰিছে? দৌৰাৰ সুবিধা বিচাৰিছে।